আজি অসমীয়া 16 ভাদ আৰু ইংৰাজী 3 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে মাদানীৰ অসম ভ্ৰমণৰ পৰা GMCHৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ শাস্তিলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে 2 লাখ টকাকৈ 3000 বিঘা ভূমি কিনাৰ পৰা খুদ বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদী আৰু মাতৃৰ পোষ্টাৰ জ্বলোৱা কাহিনীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে খাবলৈ নাপায় অসমত শিশু, পুষ্টিহীনতাত মৃত্যু হোৱাৰ পৰা অৰুণোদয় আঁচনিলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে মোদীৰ ভাষণৰ পৰা আফগানিস্তানলৈ সাহায্য প্ৰেৰণ কৰালৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় শেষত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। GMCHত নৱজাতকৰ মৃত্যু, মুৰব্বী অধ্যাপকসহ 4 চিকিৎসক নিলম্বিত, নাৰ্ছ কৰ্মীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল অৰ্থাৎ GMCHৰ নৱজাতক যতন কক্ষত এটি কেঁচুৱাৰ মৃত্যুৰ ঘটনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা 3জনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত স্বাস্থ্য বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শিশু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অনুপমা ডেকা আৰু সহযোগী অধ্যাপক ডক্টৰ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে, যিসকলে নিলম্বন কালত প্ৰাইভেট প্ৰেক্টিছো কৰিব নোৱাৰিব। ডক্টৰ ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজাক 6 মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে। ইতিপূৰ্বে নাৰ্ছ ভানুপ্ৰিয়া মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল। হাস্পতালৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰীয়ে কয় যে গাফিলতিৰ বাবে এই ব্যৱস্থা লোৱা হৈছে আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ SOP কঠোৰভাৱে পালন কৰা হ'ব। চৰকাৰে হাস্পতালৰ অধ্যক্ষ আৰু অধীক্ষকলৈ কঠোৰ নিৰীক্ষণ আৰু সুৰক্ষা প্ৰট'কল নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আৰক্ষীৰ কঠোৰ নিৰীক্ষণত জমিয়ত উলেমা-ই-হিন্দৰ গোৱালপাৰা ভ্ৰমণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিব দিছে যে জমিয়ত উলেমা-ই-হিন্দৰ 7জনীয়া প্ৰতিনিধি দলৰ গোৱালপাৰা জিলা ভ্ৰমণৰ অসম আৰক্ষীৰ কঠোৰ নিৰীক্ষণত থাকিব। আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন BTCR নিৰ্বাচনৰ আৰু জিলাখনৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তি শৃংখলা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে সজাগ। সোমবাৰে এটা এক্স পোষ্টত মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলৰ সদস্যৰ নাম প্ৰকাশ কৰিছে, য'ত আছে মৌলানা মেহমুদ মাদানী সভাপতি, মৌলানা হাকিমুদ্দিন কাছিমি সাধাৰণ সম্পাদক, মুফতি জৱেদ ইকবাল কাছমি, মৌলানা খালিদ আনোৱাৰ, কাৰী নুছাদ আদিল, মৌলানা নায়েদ আলম কাছমি আৰু মৌলানা চলমান। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উচ্ছেদ অভিযানত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলক, পক্ষপাতিত্ব নহয়, মৌলানা মেহমুদ মাদানী। জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীয়ে গুৱাহাটীত সংবাদমেলত অসম চৰকাৰৰ উচ্ছেদ অভিযানক সমালোচনা কৰি কয় যে তেওঁ উচ্ছেদৰ বিৰোধী নহয়, যদিও ইয়াক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি চলাব লাগিব, ঘৃণা বা খৰখেদাকৈ নহয়। গোৱালপাৰা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বেদখলকৃত পৰিয়ালক সাক্ষাৎ কৰি তেওঁ কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিয়া বাধ্যতামূলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাৰ প্ৰত্যুত্তৰত মাদানীয়ে কয় যে ভুল কৰিলে ব্যৱস্থা লওক, ভাবুকি নিদিব। তেওঁ একাংশ উচ্ছেদক অমানৱীয় আৰু বৈষম্যমূলক বুলি অভিযোগ কৰে, যিয়ে সংখ্যালঘুৰ ভূমি অধিকাৰ আৰু সুৰক্ষাৰ চৰ্চা পুনৰ উত্থাপন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰীত বিজেপিৰ প্ৰতিবাদত অথন্তৰ, ৰাহুল গান্ধীৰ সৈতে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মাতৃ ফটো জ্বলোৱা ঘটনা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত নলবাৰীত বিজেপি কৰ্মীৰ অত্যুৎসাহত ঘটিল অথন্তৰ। ৰাহুলৰ ফটোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মাতৃৰ ফটো সম্বলিত পোষ্টাৰো জ্বলাই দিয়াৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। সোমবাৰে নলবাৰী
গোলপাৰ্কৰ সমীপত বিজেপিৰ প্ৰতিবাদৰ সময়ত এই অনাকাংক্ষিত ঘটনা সংঘটিত হয়। বিহাৰৰ ভোটাৰ অধিকাৰ যাত্ৰাত কংগ্ৰেছৰ কিছু নেতাকৰ্মীয়ে প্ৰধানমন্ত্ৰী মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগত গোটেই অসম জুৰি বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। নলবাৰীতো এই প্ৰতিবাদৰ সময়ত কোনো কৰ্মীৰ অসাৱধানতাৰ ফলত এই ঘটনা ঘটে। নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজবৰুৱাই ঘটনাটোক অনাকাংক্ষিত বুলি কৈ ক্ষমা প্ৰাৰ্থনা কৰে আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। জিলা বিজেপিয়ে ফেচবুকতো এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি কৰ্মীৰ অপৰিপক্কতাৰ ফল বুলি উল্লেখ কৰে। সামাজিক মাধ্যমত এই ঘটনাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব লন বল প্ৰতিযোগিতালৈ অসমৰ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল নিৰ্বাচিত। অসমৰ দুগৰাকী লন বল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালে 4ৰ পৰা 8 নৱেম্বৰ 2025 মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ লন বল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নয়নমণি শইকীয়াই ইতিমধ্যে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে। 2022 অৰ্জুন বঁটাৰে সন্মানিত হৈছে আৰু একাধিক পদক জয় কৰিছে নয়নমণিয়ে। নয়নমণিৰ শাহুমাক জ্যোৎস্না ফুকনে কয় যে অসমৰ দুগৰাকী খেলুৱৈ নয়নমণি আৰু পুতুলৰ নিৰ্বাচনৰ খবৰে আমাক গৌৰৱান্বিত কৰিছে। ৰাইজৰ আশীৰ্বাদেৰে তেওঁলোকে অসম আৰু ভাৰতৰ বাবে সুনাম অৰ্জন কৰক। নয়নমণিৰ কন্যায়ো মাকক শুভেচ্ছা জনাই কয় যে অল দ্য বেষ্ট বুলি। ইয়াৰ পূৰ্বে নয়নমণি 18 ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত ৱৰ্ল্ড চেম্পিয়ন অফ চেম্পিয়নছত অংশগ্ৰহণ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত অসমীয়াৰ ওপৰত জৰিমনাৰ জাননী উঠাই ল'লে নগা ভিলেজ কাউন্সিলে। অসম নাগালেণ্ড সীমান্তত পুনৰ শান্তি প্ৰতিষ্ঠাৰ চেষ্টা। মেৰাপানীত 11খন নগা ভিলেজ কাউন্সিলে 23 আগষ্টত জাৰি কৰা জাননীত অসমীয়া লোকৰ গৰু ছাগলী চৰিবলৈ গ'লে, জংঘলত খৰি কাটিবলৈ গ'লে বা নদীত মাছ ধৰিবলৈ গ'লে 50,000 টকাৰ জৰিমনাৰ কথা উল্লেখ কৰিছিল, যিয়ে সীমান্ত অঞ্চলত হুলস্থুল সৃষ্টি কৰিছিল। সোমবাৰে দৈয়াং গাঁওবুঢ়া সন্থা আৰু নগা ভিলেজ কাউন্সিলৰ বৈঠকত এই জাননী উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হয়। দুয়োপক্ষই কয় যে অসমীয়া নগা ভাই ভাইৰ দৰে মিলিজুলি থাকিব আৰু শান্তি বজাই ৰাখিব। ইনাৰ লাইন পাৰ্মিটৰ কথা নাগালেণ্ড চৰকাৰৰ ওপৰত নিৰ্ণয় কৰিব। ভৱিষ্যতে জৰিমনাৰ নিয়ম চিন্তা কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাদানীৰ অসম ভ্ৰমণত মুখ্যমন্ত্ৰীৰ হাত আছে। সাম্প্ৰদায়িকতাৰ ষড়যন্ত্ৰ, লুৰিণজ্যোতি গগৈৰ অভিযোগ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত সংবাদমেলত জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে মাদানীক অসমলৈ আমদানি কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ ষড়যন্ত্ৰ ৰচা হৈছে। কাৰণ বদৰুদ্দিন আজমলৰ পিছত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ নতুন এজন লাগে। মাদানী শ্ৰীৰামপুৰ গেটেৰে অসমত সোমাই অসম আৰক্ষীৰ নিৰাপত্তাত গোৱালপাৰা পায় আৰু উচ্ছেদ স্থল ভ্ৰমণ কৰে, কিন্তু অথচ মুখ্যমন্ত্ৰীয়ে গম নোপোৱাৰ ভাও ধৰে। বিৰোধীৰ প্ৰতিবাদৰ পিছতহে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দিয়ে। গগৈয়ে প্ৰশ্ন তোলে যে মাদানীক কিয় 144 ধাৰা বা কৰায়ত্ব কৰা নহ'ল আৰু জমিয়তক বিজেপিৰ এজেণ্ট বুলি অভিহিত কৰে। ৰাইজৰ ৰোষত মাদানী নিশাই গোৱালপাৰা এৰি যায় বুলিও তেওঁ প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিমা হাছাও 3000 বিঘা জনজাতি মাটি চিমেণ্ট কোম্পানীক গতাই দিয়াৰ বাবে কঠোৰ প্ৰশ্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ে 6ষ্ঠ অনুসূচীৰ অধীনত জনজাতিৰ বাবে সংৰক্ষিত ডিমা হাছাওৰ উমৰাংচুত 3000 বিঘা মাটি মহাবল চিমেণ্ট কোম্পানীক বিঘাত 2 লাখ টকাকৈ বিক্ৰী কৰাক লৈ অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদক কঠোৰ প্ৰশ্ন কৰিছে। ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে মহাধিবক্তা দেৱজিৎ শইকীয়াক প্ৰশ্ন কৰে যে এনে মাটি ব্যক্তিগত কোম্পানীক কেনেকৈ হস্তান্তৰ কৰা হ'ল। চিলিং আইন কলৈ গ'ল? পৰিৱেশ ক্লিয়াৰেন্স ক'ত? চৰকাৰে 2 দিনৰ ভিতৰত শপতনামা আৰু সম্পূৰ্ণ ফাইল জমা দিব লাগিব। স্থানীয় লোকে বাধা দিয়াত কোম্পানীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল, যাৰ পৰাই এই তথ্য ওলাই আহিছিল। পৰৱৰ্তী শুনানি
অহা 4 ছেপ্টেম্বৰত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত পুষ্টিহীনতা আৰু শিশুৰ মৃত্যুৰ উদ্বেগজনক ছবি। ৰাষ্ট্ৰীয় গড়তকৈ শোচনীয় অৱস্থা অসমৰ। সংসদত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী সাবিত্ৰী ঠাকুৰে ৰাজ্যসভাত প্ৰকাশিত তথ্য অনুসৰি অসমৰ 5 বছৰ তলৰ 42.94% শিশু পুষ্টিহীনতাৰ কাৰণে বাওনা, যিটো ৰাষ্ট্ৰীয় গড় 37.07%তকৈ যথেষ্ট বেছি। ইয়াৰ উপৰি 4.50% শিশু অতি ক্ষীণ আৰু 16.88%ৰ বয়সৰ অনুপাতে ওজন কম। শিশুৰ মৃত্যুৰ হাৰতো অসমৰ অৱস্থা অতি উদ্বেগজনক। প্ৰতি 1000 নৱজাতকত 22 জনৰ মৃত্যু ঘটে, য'ত ৰাষ্ট্ৰীয় গড় 19 জন, আৰু 5 বছৰ তলৰ শিশু 1000ত 35টা শিশুৰ মৃত্যু হয়, য'ত ৰাষ্ট্ৰীয় গড় হৈছে 30। 0ৰ পৰা 5 বছৰ শিশুৰ মৃত্যুৰ তালিকাত অসম চতুৰ্থ স্থানত আছে, উৰিষ্যা, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পিছত। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম আৰু ত্ৰিপুৰাৰ শিশুৰ পুষ্টিহীনতাৰ অৱস্থা অতি শোচনীয়। অসম চৰকাৰে প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পিছতো স্বাস্থ্য খণ্ডত উন্নতি হোৱা নাই, যিটো এতিয়া এক গুৰুতৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত পথ দুৰ্ঘটনাৰ উদ্বেগজনক তথ্য। 2019ৰ পৰা 23 চনলৈকে 36,800 দুৰ্ঘটনা, য'ত মৃত্যু হয় 15,163 জনৰ। অসমত 2019 চনৰ পৰা 2023 চনৰ ভিতৰত 37,800টা পথ দুৰ্ঘটনা সংঘটিত হৈছে, যিটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বছৰ অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ'ল 2019 চনত 8,350টা, 2020ত 6,595টা, 2021ত 7,411টা, 2022ত 7,023টা আৰু 2023ত 7,421টা। এই সময়ছোৱাত মৃত্যুৰ সংখ্যা হ'ল 2023ত 3,208 জন, 2020ত 2,629 জন, 2021ত 3,037 জন, 2022ত 2,994 জন আৰু 2023ত 3,296 জন, যিটো 2022 চনৰ তুলনাত 10.1% বৃদ্ধি পায়। অসমৰ পথ দুৰ্ঘটনাৰ ভয়াৱহতাৰ হাৰ 44.4। ৰাষ্ট্ৰীয় গড় 37তকৈ বেছি। মুখ্য কাৰণ হ'ল অত্যাধিক গতিবেগ, য'ত মৃত্যু হৈছে 68.1% লোকৰ, আৰু ভুল পথে গাড়ী চলোৱাৰ ফলত 5.5% মানুহৰ মৃত্যু হৈছে। 2023ত দেশৰ মুঠ 4,80,883টা দুৰ্ঘটনাৰ ভিতৰত 31.2% ৰাষ্ট্ৰীয় ঘাইপথত হৈছে, 22% ৰাজ্যিক ঘাইপথত হৈছে আৰু 46.8% অন্যান্য পথত হৈছে। মৃত্যু 34.5% ৰাষ্ট্ৰীয় ঘাইপথত হৈছে, 22.8% ৰাজ্যিক ঘাইপথত হৈছে আৰু 40.7% অন্যান্য পথত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শিক্ষা, অভিযান্ত্ৰিক, আইন প্ৰয়োগ আৰু জৰুৰী সেৱাৰ ওপৰত গুৰুত্ব দি পথ সুৰক্ষাৰ বাবে বহুমুখী পদক্ষেপৰ কথাও উল্লেখ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 23 জুলাইৰ নৈশ ভোজনত অসমত সাম্প্ৰদায়িকতাৰ ষড়যন্ত্ৰ, এই অভিযোগ বিজেপিৰ। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই অভিযোগ কৰিছে যে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানী কংগ্ৰেছৰ স্লিপাৰ চেল হিচাপে কাম কৰি আহিছে। সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ যৌথ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ সাংসদ হৈছিল তেওঁ কয় যে মাদানীয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ পক্ষে একাধিক ৰাজ্যত প্ৰচাৰ চলাইছিল। তথাপিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁ বিজেপিৰ এজেণ্ট বুলি দাবী কৰিছে, যিটো বিজেপিয়ে উপহাস কৰে। শৰ্মাৰ মতে 23 জুলাইত দিল্লীৰ এক পঞ্চতাৰকা হোটেলত কংগ্ৰেছৰ শ্ৰুতলিপি অনুসৰি আয়োজিত নৈশ ভোজনত মাদানী অসম আগমনৰ পৰিকল্পনা কৰা হৈছিল, য'ত সমাজবাদী পাৰ্টি, নেশ্যনেল কনফাৰেন্স আৰু অন্যান্য দলৰ নেতা উপস্থিত আছিল। এই বৈঠকত অসমত সাম্প্ৰদায়িক মেৰুকৰণৰ মাধ্যমে অশান্তি সৃষ্টিৰ ব্লু প্ৰিণ্ট প্ৰস্তুত হৈছিল। 21 আগষ্টত জমিয়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু গুৱাহাটীত নাগৰিক সমাজৰ সভাত ছৈয়দা হামিদাই উচ্ছেদৰ বিৰোধী বক্তব্য ৰাখিছিল।
বিজেপিয়ে দাবী কৰিছে যে এই সকলো কংগ্ৰেছৰ পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ, য'ত লুৰিণজ্যোতি গগৈও জড়িত। তেওঁলোকে অসমৰ জনসাধাৰণৰ সচেতনতাৰ বাবে এই প্ৰচেষ্টা ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মানকাছাৰত অৰুণোদয় 3.0 বাছনিত অৰাজকতা। মানকাছাৰত অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী বাছনিত মানকাছাৰত চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে। বাছনি কমিটিৰ সদস্যই টকাৰ বিনিময়ত নিজৰ আত্মীয় আৰু ধনী ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰি যিসকল প্ৰকৃত দৰিদ্ৰ মহিলা তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বৰ হিতাধিকাৰীৰ নামো কৰ্তন কৰা অভিযোগো উত্থাপন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল হৈছে, কিন্তু তদন্ত বা ব্যৱস্থাৰ কোনো পদক্ষেপ এতিয়ালৈকে খবৰত অহা নাই। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ 7.8% GDP বৃদ্ধি, মোদীৰ ট্ৰাম্পক প্ৰত্যুত্তৰ। চীন ভ্ৰমণৰ পৰা ঘূৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া কনফাৰেন্সত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়া দেখা যায়। তেওঁ কয় যে অৰ্থনৈতিক স্বাৰ্থপৰতা আৰু বিশ্বৰ উদ্বেগৰ মাজতো 2025-26 প্ৰথম 3 মাহত ভাৰতৰ GDP 7.8% বৃদ্ধি পাইছে, যি অনুমানতকৈ বেছি আৰু যোৱা বছৰতকৈও 1.3% অধিক। এই বৃদ্ধি উৎপাদন, সেৱা, কৃষি আদি খণ্ডত দেখা যায়। ট্ৰাম্পে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰি ৰাছিয়াৰ সৈতে সম্পৰ্কক লক্ষ্য কৰিছে, কিন্তু মোদীয়ে ভাৰতৰ স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব দি কয় যে দেশখন অতি সোনকালে বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতি হ'ব। ভাৰতে শুল্কক অন্যায় বুলি কৈ নিজৰ শক্তি সুৰক্ষাৰ ওপৰত জোৰ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ মাজ আকাশত বিমানত ওলাল বিজুতি, জৰুৰী লেণ্ডিং। পুনেৰ পৰা দিল্লীগামী স্পাইচজেটৰ ফ্লাইট SG-937 বয়িং 77 মাজ আকাশত ফ্লেপ ট্ৰেনজিট লাইটৰ ত্ৰুটিৰ সন্মুখীন হৈ পুনে বিমানবন্দৰলৈ ঘূৰি আহি জৰুৰীকালীন অৱস্থাত সুৰক্ষিতভাৱে অৱতৰণ কৰে। বিমানখনে পুৱা 6:40 উঠিছিল। যাত্ৰীসকল সুৰক্ষিত, কোনো আঘাতৰ খবৰ অহা নাই। বিকল্প ফ্লাইট বা ধন ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰা হৈছে, আৰু লগতে ত্ৰুটিৰ পৰীক্ষাও চলি আছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। মোদীৰ মাতৃ অপমান বিতৰ্ক, কংগ্ৰেছ RJDৰ তীব্ৰ সমালোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত কংগ্ৰেছৰ ভোটাৰ অধিকাৰ যাত্ৰাত তেওঁ মৃত মাতৃ হীৰাবেনৰ বিৰুদ্ধে কৰা অশ্লীল মন্তব্যৰ বাবে কংগ্ৰেছ আৰু RJDক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে এই অপমান কেৱল তেওঁ মাতৃৰ বাবেই নহয়, দেশৰ সকলো মাতৃ ভগ্নী কন্যাৰ বাবে এই অপমান। বিহাৰৰ পৰম্পৰা সমৃদ্ধ ভূমিত এনে ঘটনা অকল্পনীয়। মোদীয়ে কংগ্ৰেছক পিছপৰা সম্প্ৰদায়ৰ উত্থান সহ্য নকৰাৰ অভিযোগ কৰে আৰু বিহাৰৰ মহিলাসকলক উত্তৰৰ দাবী কৰিবলৈও আহ্বান জনায়। এই ঘটনাত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে, আৰু NDA বিহাৰ বন্ধৰো আহ্বান জনোৱা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অশান্তিৰ 2.5 বছৰৰ পিছত মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2023 চনৰ মে' মাহৰ পৰা মেইটেই আৰু কুকি সংঘাতৰ ফলত অশান্ত মণিপুৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ভ্ৰমণ 23 বা 14 ছেপ্টেম্বৰত হ'বলৈ সম্ভাৱনা আছে। প্ৰথমে মিজোৰামত বৈৰবী চৈৰাং 51.38 কিলোমিটাৰ ৰেলপথ উদ্বোধন কৰি মণিপুৰলৈ যাব, য'ত স্থানচ্যুত লোকসকলক লগ পাই শান্তিৰ আলোচনাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত এই উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। কংগ্ৰেছে এই ভ্ৰমণক দেৰিকৈ আৰু অপৰ্যাপ্ত বুলি সমালোচনা কৰাও দেখা যায়। মণিপুৰত ৰাষ্ট্ৰপতি শাসন চলি থকাৰ মাজতে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে আৰু কুকি গোটৰ সৈতে আলোচনাও চলি আছে। ৰাহুল গান্ধী আদি বিৰোধী নেতাসকলে ইতিমধ্যে কেইবাবাৰো মণিপুৰ ভ্ৰমণ কৰি শান্তিৰ বাৰ্তা দিছে, কিন্তু মোদীৰ অনুপস্থিতিক লৈ সমালোচনা হৈ থকা দেখা গৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অহা 2-3 দিনত ৰাজ্যত মুষলধাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশকে ধৰি দেশৰ উত্তৰ-পূব ৰাজ্যৰ বিভিন্ন স্থানত আগন্তুক 2-3 দিনত মুষলধাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সাৱধান, আকৌ হ'ব এই ধাৰাসাৰ বৰষুণ। এদিন দুদিন নহয়, সম্ভৱতঃ একেৰাহে হ'ব এই বৰষুণ, ফলত ব্যাহত হৈ পৰিব পাৰে জনজীৱন। পিছে এয়া আমি কোৱা ভাষ্য নহয়, এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ট্ৰাম্পৰ শুল্ক নীতিৰ তীব্ৰ সমালোচনা, ভাৰত আমেৰিকা সম্পৰ্কৰ অৱনতি। প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনে ডনাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ সমালোচনা কৰি কয় যে ভাৰতৰ ওপৰত 25% শুল্ক আৰু ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে অতিৰিক্ত 25% জৰিমনাই দশক ধৰি ভাৰতক ৰাছিয়া আৰু চীনৰ পৰা দূৰে ৰাখিবলৈ আমেৰিকাৰ প্ৰচেষ্টাক বিফল কৰিছে। ট্ৰাম্পৰ নীতিয়ে ভাৰতক ৰাছিয়া আৰু চীনৰ ওচৰলৈ ঠেলি দিয়ে। মে' মাহৰ ভাৰত পাকিস্তান সংঘাতত ট্ৰাম্পৰ কৃতিত্ব দাবীয়ে পৰিস্থিতি জটিল কৰিছিল। মোদী চীনৰ SCO সন্মিলনত পুটিন আৰু জিনপিঙৰ সৈতে বৈঠকে ভাৰত, ৰাছিয়া আৰু চীনৰ সম্পৰ্ক অধিক শক্তিশালী হিচাপে তুলি ধৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰত আমেৰিকাৰ সৈতে থাকক, ৰাছিয়াৰ সৈতে নহয়, ট্ৰাম্পৰ উপদেষ্টা পিটাৰ নবাৰোৰ সমালোচনা। চীনত অনুষ্ঠিত SCO সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে ঘনিষ্ঠতা দেখি আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ বাণিজ্যিক উপদেষ্টা পিটাৰ নবাৰোৱে তীব্ৰ সমালোচনা কৰা দেখা যায়। ফ্ৰী প্ৰেছ জাৰ্নেলক দিয়া সাক্ষাৎকাৰত নবাৰোৱে কয় যে ভাৰত আমেৰিকাৰ সৈতে থাকক, ৰাছিয়াৰ সৈতে নহয়। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতাই দুজন স্বৈৰাচাৰী নেতাৰ সৈতে ঘনিষ্ঠতা দেখি লাজ লাগে। তেওঁ ভাৰতৰ ওপৰত 50% শুল্ক আৰোপৰ যুক্তি দি কয় যে ভাৰতে আমেৰিকাত অবৈধ বজাৰ স্থাপন কৰিছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইন যুদ্ধক পৰোক্ষভাৱে সহায় কৰিছে। কিন্তু মোদীয়ে পুটিনক যুদ্ধবিৰতিৰ আহ্বানো জনোৱা দেখা যায়। এই মন্তব্যই ভাৰত আমেৰিকাৰ সম্পৰ্কত উত্তেজনা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভূমিকম্পত ক্ষতিগ্ৰস্ত আফগানিস্তানলৈ ভাৰতৰ মানৱীয় সাহায্য। আফগানিস্তানত 6.3 মাত্ৰাৰ ভূমিকম্পত 1400ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতে ভাৰতে হৈছে প্ৰথমখন দেশ যি সাহায্য প্ৰেৰণ কৰিছে আফগানিস্তানলৈ। বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আফগানিস্তান বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতি কাবুললৈ 1000 পৰিয়ালৰ বাবে তম্বু আৰু কুনাৰলৈ 15 টন খাদ্য সামগ্ৰী পঠাইছে। মঙলবাৰে অধিক সাহায্য প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি সকলো ধৰণৰ সাহায্য দিয়াৰ আশ্বাস দিয়ে আফগানিস্তানক। দ্বিতীয় ভূমিকম্প 5.5 মাত্ৰাৰে অঞ্চলটোত ধ্বংস অধিক বৃদ্ধি কৰিছে আৰু তালিবানে আন্তৰ্জাতিক সাহায্যৰ বাবে আহ্বান জনোৱা দেখা যায়। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। পুনৰ কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।